ভিউৱাৰ্ছ ইনফিনিটেক সলিউশ্যনৰ অন্য এটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে আহোঁ আজিৰ মাৰ্কেট চিনাৰিঅ'লৈ। আজি যি মাৰ্কেটৰ এটা ইম্পৰ্টেণ্ট ইণ্ডাইচেছ মিড কেপ নিফটি। তো মিড কেপ নিফটিৰ আজি এক্সপায়াৰী আছিলে, তো এইটো আজি স্পেচিয়েল ডে আছিলে আৰু আমি আমাৰ লাষ্ট যিটো ভিডিঅ' তাত আমি ভালদৰে ডিছকাছ কৰিছিলোঁ কিছুমান ইম্পৰ্টেণ্ট লেভেলছ। আজি ফাৰ্ষ্ট যিটো আমাৰ ইম্পৰ্টেণ্ট লেভেল আছিলে 10,444, যিটো নেকি এটা খুব সুন্দৰ এটা লেভেল হিচাপে আমি হোৱা দেখা গ'ল, য'ৰ পৰা নেকি আজি মিড কেপ নিফটি এটা ভাল ফল দিয়ে ডাউন ছাইড। আমাৰ যিটো আমি আগতীয়াকৈ যিটো ৰেঞ্জ আমি ডিফাইন কৰি থৈছিলোঁ, সেই ৰেঞ্জলৈকে সি এডাল কেণ্ডেলত ব্ৰেকডাউন দিয়ে। দেন এগেইন সি আৰু আমাৰ 10,321 এইটো এটা আনাডাৰ ইম্পৰ্টেণ্ট লেভেল আছিলে, যাৰ ওচৰত সি বাকী গোটেই দিনটোৱে ট্ৰেড কৰা দেখা গ'ল। এণ্ড আৰু ইয়াৰ মাজতে আমি এটা ধুনীয়া এটা মুভমেণ্ট কেপচাৰ কৰিছোঁ, আৰু তাৰ লগতে এই ছাইডৱেজ মুভমেণ্টতো আমি কিছুমান স্কেল্পিং কৰিছোঁ, আৰু স্কেল্পিং কৰি পেলাই আমি এটা ভাল প্ৰফিট আমি জেনেৰেট কৰিছোঁ। তো সেইখিনি আমি অলৰেডি আমাৰ টেলিগ্ৰাম চেনেলত আমি শ্বেয়াৰ কৰিছোঁ আমাৰ যিখিনি ফ্ৰেণ্ডছ আছে। চ' অলমষ্ট আমাৰ যিখিনি ইম্পৰ্টেণ্ট লেভেল আমি এনালাইচিছ কৰিছিলোঁ, ডিছকাছ কৰিছিলোঁ, সেইটো মতে আমাৰ মাৰ্কেটে বিহেভ কৰা দেখা গ'ল, আৰু এটা বক্সত সি আজিও ট্ৰেড কৰি থাকিলে বুলি ক'ব লাগিব। তো এইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হিচাপে দেখা গৈছে। তো অনাগত সময়তো এইখিনি আমি চাব পাৰিম যে এই ৰেঞ্জটোৰ কোনফালে সি ব্ৰেকআউট হয়। যিফালে ব্ৰেকআউট হ'ব সেইফালে এটা খুব ফাষ্ট মুভমেণ্ট আমি দিয়া দেখিবলৈ পাম। অ'কে, দেন তাৰ লগতে আমাৰ নিফটিৰ যি এটা ইম্পৰ্টেণ্ট লেভেল আছিলে 22,025, এইটো এটা ইম্পৰ্টেণ্ট লেভেল আছিলে। তো ইয়াৰ ওচৰলৈ ইয়াৰ আশে পাশে একচুৱেলি মাৰ্কেট অ'পেন হয়, আৰু অ'পেন হৈ পেলাই এটা প্ৰথম এটা ডাউনফল দিয়ে, আৰু 21,932 এইটো এটা আমাৰ এটা প্ৰি মাৰ্কেটত এটা আমি এনালাইজ কৰা বা ডিছকাছ কৰা এটা লেভেল হয়, যাৰ ওচৰলৈ একচুৱেলি একজেক্টলি ইয়াৰ ওচৰলৈকে মাৰ্কেট আহে। দেন সি আকৌ আমাৰ ওপৰৰ যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে 22,025ৰ ওচৰলৈ যায়। দেন এগেইন এইটো ৰিপিট কৰে, এণ্ড সি এটা খুব ধুনীয়া এটা মুভমেণ্ট দিয়ে আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল তাৰ ওপৰলৈকে, আৰু ইয়াৰো আমি আপডেট আমাৰ টেলিগ্ৰাম চেনেলত দিছিলোঁ। আৰু সি ছাষ্টেইন কৰি পেলাই আৰু এটা আমাৰ ওপৰৰ যিটো ইম্পৰ্টেণ্ট লেভেল 22,120 একজেক্টলি তালৈকে সি আমাক টাৰ্গেট দিয়ে, এণ্ড দেন সি তললৈ আহি পেলাই ক্লজিং দিয়ে। চ' মষ্টলি আমি যিখিনি প্ৰি মাৰ্কেটত ডিছকাছ কৰি পেলাই ট্ৰেড লৈছোঁ, চ' সেই প্ৰি ডিফাইন মাৰ্কেটত ট্ৰেড ল'বৰ কাৰণে বা ইনফৰ্ম ডিচিজন ল'বৰ কাৰণে আমাৰ সুবিধা হৈছে। চ' তাৰ লগতে যদি হয়তো চাওঁ বেংক নিফটিৰ যদি আমি ইম্পৰ্টেণ্ট লেভেলটো যদি চাওঁ 46,569, ত' অলমষ্ট সেই একেটা জেগাতে সি অ'পেন হয়, আৰু অ'পেন হৈ পেলাই এটা তলৰ যিখিনি আমাৰ ইম্পৰ্টেণ্ট লেভেল আমি আইডেণ্টিফাই কৰিছিলোঁ 46,433, দেন 46,321, দেন 46,215, এণ্ড এগেইন যিটো আমি তলত এটা ৰেঞ্জ আমি ডিফাইন কৰিছিলোঁ 46,000ৰ যিটো চাইকলজিকেল লেভেল আছে বুলি কৈছিলোঁ, তো একজেক্টলি তালৈকে মাৰ্কেটে এটা ফল দিয়ে। এনেকৈ ইয়াৰ পৰা সি ৰিকভাৰ হয়, আৰু আমাৰ ওপৰৰ যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে 46,569 তাৰ ওচৰলৈকে আহি এটা আপৱাৰ্ড মুভ হৈ পেলাই ছাইডৱেজ হয়, আৰু তাৰ ওচৰে পাঁজৰে সি ক্লজিং দিয়ে। চ' খুব সুন্দৰকৈ আমাৰ মাৰ্কেটখিনি আমাৰ লেভেলখিনি যিখিনি আমি ডিছকাছ কৰিছিলোঁ তাৰ ওচৰে পাঁজৰে বা সুন্দৰকৈ ৰেচপেক্ট কৰা দেখা গৈছে। চ' ফ্ৰেণ্ডছ, কাইলৈ ফাইনেন্সিয়েল নিফটিৰ আমাৰ এক্সপায়াৰী আছে। চ' এইটো এটা ইম্পৰ্টেণ্ট ইণ্ডেক্স হয়, আৰু ইয়াৰ কাৰণে কাইলৈ ইম্পৰ্টেণ্ট লেভেলটো হ'ব 20,581। তো এইটো এটা চপি জ'ন হয়, তো এইটো এটা ইম্পৰ্টেণ্ট লেভেল। তো কাইলৈ দেখা যাব যে ইয়াৰ আশে পাশে হয়তো অ'পেন হ'ব পাৰে মাৰ্কেট, বা যদি গ্ল'বেল চিনাৰিঅ' চাওঁ, তো ক্ৰুড অইল, US ক্ৰুড অইল আৰু ইণ্ডিয়ান ক্ৰুড অইল দুয়োটাতে কিন্তু বুলিছ মুভ আহিছে, এটা আপৱাৰ্ড ডিৰেকশ্যনত আছে।
সো তাৰ ইম্পেক্ট কিন্তু আমাৰ ইণ্ডিয়ান মাৰ্কেটত কাইলৈ আমি দেখা পাম সো প্ৰথমতে আজি ডিছকাছ কৰোঁ ডাউন ছাইডৰ মুভৰ কাৰণে 20,581ৰ তলত যেটো এটা ইম্পৰ্টেণ্ট লেভেল হৈছে সেইটো হৈছে 20,531 তো এইটো এটা চপি জেনৰ এইটো বটম পাৰ্ট বুলি ক'ব লাগিব গতিকে আমি ইয়াত কেনেদৰে হি বিহেভ কৰে আমি চাম যদি এই লেভেলটো ডাউন ছাইড আকৌ ব্ৰেক কৰে দেন আমি নেক্সট যেটো মুভ দেখিবলৈ পাম 20,480 লৈকে আমি অহা দেখিবলৈ পাম এণ্ড তাৰ তলত যেটো আজিৰ যেটো লো আছিলে 20,439 ৰ পৰা 20,439 ৰ পৰা 20,410 বা 400 বুলি ৰাউণ্ড ফিগাৰত আপুনি ক'ব পাৰে তো এটা ৰেঞ্জ হয় তো ইয়ালৈকে আমি অহা দেখা পাব পাৰোঁ তাৰ তলত যদি হি আকৌ ব্ৰেক কৰে দেন ইয়াৰ তলত 20,350 বা 360 এইবিলাক এটা ষ্ট্ৰং ছাপোৰ্ট জোন আছে তো হয়তো তালৈকে মাৰ্কেট আহিব পাৰে তো এই দুইটাই আমাৰ কাৰণে ইম্পৰ্টেণ্ট ৰেঞ্জ হিচাপে দেখা দিব ডাউন ছাইডৰ কাৰণে য'ত নেকি ছাপোৰ্ট ল'ব পাৰে আৰু এটা ৰিকভাৰী আমি দেখা পাব পাৰোঁ আৰু দেন নেক্সট যেটো চিনাৰিঅ সেইটো যদি আপ ছাইড মুভৰ কাৰণে চাওঁ তো আপ ছাইডৰ কাৰণে এটা ইম্পৰ্টেণ্ট লেভেল হ'ব 20,715 যেটো আপ ছাইড যদি ব্ৰেক কৰে 15 মিনিটছৰ কেণ্ডেল ক্লোজ কৰিব লাগিব তো তাৰ ওপৰত আমি নেক্সট যেটো টাৰ্গেট আমি দেখা পাম 20,763 দেন তাৰ নেক্সট টাৰ্গেট হ'ব 20,816 যেটো নেকি এটা ইম্পৰ্টেণ্ট ৰেঞ্জো আমি ৰেঞ্জো বুলি ক'ব পাৰোঁ আৰু তাৰ ওপৰত যদি আমি দেখা পাওঁ দেন অলমষ্ট 20,860 পৰা 870 এই ৰেঞ্জত মাৰ্কেট যাব পাৰে আৰু তাৰ ওপৰত দুটা লেভেল আছে যেটো নেকি এটা হাই হয় যেটো 20,950 আৰু তাৰ ওপৰত সাইকোলজিক্যাল লেভেল 21,000 এণ্ড 21,000 অলমষ্ট 50 এইটো ৰেঞ্জলৈকে আপসাইড যাব পাৰে সো এখিনি হল ফাইনান্সিয়েল নিফটিৰ ইম্পৰ্টেণ্ট লেভেল দেন আমি চাওঁ নিফটি কাইলৈ কাৰণে তো কাইলৈ কাৰণে নিফটিৰ যেটো ইম্পৰ্টেণ্ট লেভেল হৈছে সেইটো হৈছে 22,031 তো যদি প্ৰথমে চাওঁ আমি ডাউন ছাইড মুভৰ কাৰণে এগেইন 21,932 এইটো ইম্পৰ্টেণ্ট হ'ব কাইলৈ কাৰণেও ইম্পৰ্টেণ্ট হ'ব ইয়াৰ যেটো নেক্সট এটা ইম্পৰ্টেণ্ট লেভেল তো যদি 22,031 এই লেভেলটো ডাউন ছাইড ব্ৰেক কৰে বা গ্যাপ ডাউন ওপেন হয় যদি ৰিটেষ্ট কৰে এণ্ড এগেইন যদি 21,932 যদি ডাউন ছাইড ব্ৰেক কৰে তেনেহ'লে আমি এটা ফাৰ্ষ্ট মুভ দেখা পাম 21,841 লৈকে দেন নেক্সট আমি যেটো টাৰ্গেট দেখা পাম 21,777 তাৰপিছত এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট জোন আছে গতিকে এটো 21,750 পৰা 21,700 লৈকে এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট জোন আছে বুলি আমি ক'ব পাৰোঁ দেন নেক্সট চিনাৰিঅটো যদি আমি আপ ছাইডৰ কাৰণে যদি চাওঁ দেন সেইটো ইম্পৰ্টেণ্ট হ'ব 22,031 তাৰ ওপৰত যদি গৈ আকৌ আজিৰ যেটো এটা ইম্পৰ্টেণ্ট লেভেল আছিলে 22,120 এগেইন যদি হি আপ ছাইড ব্ৰেক কৰে দেন নেক্সট আমি টাৰ্গেট দেখিবলৈ পাম 22,161 দেন নেক্সট 22,211 এণ্ড দেন এটা ৰেঞ্জ আছে যেটো এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ হয় আৰু তাৰ ওপৰত এটা আৰু ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন আছে যেটো 22,400 পৰা সাইকোলজিক্যাল লেভেল 22,500 লৈকে থাকিব তো ইয়াৰ পিছত আহোঁ আমি বেংক নিফটিলে তো বেংক নিফটি কাইলৈ কাৰণে যেটো ইম্পৰ্টেণ্ট লেভেল হৈছে সেইটো হৈছে 46,445 তো ইয়াৰ তলত আমি এটা ইম্পৰ্টেণ্ট লেভেল হ'ব 46,279 তো ইয়ালৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ আৰু ইয়াৰ পৰা হয়তো এটা আকৌ এটা ৰিট্ৰেচমেণ্টৰ বা এটা ৰিটেষ্টৰ কাৰণে হি যাব পাৰে কালি যেটো ক্লোজিং আছিলে তো তাৰলৈকে হি এটা আপৱাৰ্ড মুভ দিব পাৰে এণ্ড এগেইন যদি 46,445 এই যদি লেভেলটো ব্ৰেক হয় আৰু ব্ৰেক হৈ পেলাই এই ৰেঞ্জটোলৈ আহে 46,200 ৰ তলত এণ্ড 15 মিনিটছ কেণ্ডেল ব্ৰেক কৰে দেন আজি যেটো লো আছিলে সেইটো ইম্পৰ্টেণ্ট হৈ পৰিব তো তাত আমি
মন কৰিব লাগিব যে তাত যদি ছাপোৰ্ট লয় তেনেহ'লে আমি আপৱাৰ্ড মুভ দেখা পাব পাৰোঁ, বা এইটো ৰেঞ্জত যদি কনচলিডেট কৰি সি পুনৰ ডাউন ছাইড ব্ৰেক কৰে তেনে এটা চাইকলজিকেল লেভেল আছে 46,000, যিটো নেকি এটা খুব ষ্ট্ৰং ছাপোৰ্ট জ'ন হয়। আজিও আমি দেখা পালোঁ যে এটা ভাল ব্ৰেকডাউন দি পেলাই ইয়াৰ পৰাই সি এটা সুন্দৰভাৱে ছাপোৰ্ট লৈ আপছাইড মুভ দিয়ে। চ' কাইলৈ কাৰণেও এইটো এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট জ'ন হ'ব। যদি এইটো কেনেবাকৈ যদি কাইলৈ কাৰণে ব্ৰেক হয় কাইলৈ দিনটোত, দেন নেক্সট যিটো আমাৰ ৰেঞ্জ আমি দেখা পাম সেইটো হ'ব ইয়াৰ নেক্সট চাইকলজিকেল লেভেল, যিটো 45,500ৰ পৰা 600লৈকে আছে। চ' কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেল হৈছে এইখিনি। আৰু বাকী কাইলৈ ৰাতিপুৱা যিখিনি আমাৰ গ্ল'বেল মাৰ্কেটৰ চিনাৰিও থাকিব সেইখিনিও আমি একচুৱেলি কম্পেয়াৰ কৰি চাব লাগিব। আৰু ক্ৰুড অইল এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হৈ আছে এইকেইদিন। আৰু তাৰ ওপৰতে আমাৰ আজিৰ যিটো ভিডিঅ' তাত আমি যিটো হেডিং কৰিছিলোঁ সেইটো হৈছে যে কি আমাৰ যিটো জেনেৰেল ইলেকশ্যনৰ ডেটছ আমাৰ অলৰেডি ডিক্লেয়াৰ হৈ গৈছে। চ' সেইকাৰণে মাৰ্কেটত ভলাটিলিটি বাঢ়িছে, কি হ'ব কি নহ'ব। চ' এটা ডাইলমাত মানুহ থাকিব, গতিকে সেইকাৰণে আজি মাৰ্কেটতো এটা তাৰ অৱলোকন দেখা গ'ল বা এটা ৰিফ্লেকশ্যন দেখা গ'ল যে বায়াৰ্ছ এণ্ড চেলাৰ্ছ যিখিনি অপাৰেটৰ্ছ আছে গোটেইখিনিৰ দুইটা মানে যে হেৰিয়াৰ যদি কওঁ তেওঁলোকৰ ফ'ৰ্চটো দুইটা সমান আছে। তো একচুৱেলি এটা আনডিচাইডেড ফেক্টৰত কাম কৰি আছে। মাৰ্কেট যিকোনো ফালে মুভ কৰিব পাৰে বা ব্ৰেকডাউন দিব পাৰে বা ব্ৰেকআউট হ'ব পাৰে। চ' ৱাটচফুল হৈ থাকিব। এই যিখিনি লেভেলছ আমি ডিছকাছ কৰিছোঁ সেইখিনি আপোনালোকে নোট কৰিব, নোট কৰি লৈ পেলাই মানে ৰেডি হৈ পেলাই বহিব প্ৰি মাৰ্কেটত, যাতে আপুনি লাইভ মাৰ্কেটত ইনফৰ্ম ডিচিজন ল'ব পাৰে। চ' আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ। হেভ এ গ্ৰেট ডে হেড। থেংক ইউ ছ' মাছ।